1-2 নহয় 60 কোটি টকাৰ লেনদেনৰ তথ্য ইমান কম সময়ত কৰ পৰা আহিল ইমান ধন কেৱল অসমৰে নে বহিৰাজ্যৰ বহু ব্যক্তিয়ে বিশালৰ ওচৰত বিনিয়োগ কৰিছিল ধন আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা বহু ৰৌ পৰালীৰ অনলাইন ট্ৰেডিং কৰি সহজে ধনী হোৱাৰ সপোন দেখা একাংশৰ মাজত এতিয়া হাহাকাৰ পৰিৱেশ সৃষ্টি হৈছে একাংশই ষ্টক মাৰ্কেটত বিনিয়োগ কৰি অধিক লাভৱান হোৱাৰ আশাৰে ধন বিনিয়োগ কৰিছিল যদিও হেৰুৱাবলগীয়া হৈছে গাঁঠিৰ ধন অনলাইন ট্ৰেডিংৰ প্ৰবঞ্চনা তথা ডিব্ৰুগড়ৰ বিশাল ফুকনক লৈ ব্যাপক চৰ্চা হৈছে 22 বছৰ বয়সতে কোটিপতি হৈছিল বিশাল ফুকন সামাজিক মাধ্যমত বিশাল ফুকনৰ অনলাইন ট্ৰেডিং প্ৰবঞ্চনাৰ কাহিনী পোহৰলৈ অহাৰ পাছতে আৰক্ষীৰ নজৰলৈ আহিছে বিশাল সোমবাৰে প্ৰবাঞ্জলি এপাৰ্টমেণ্টৰ নিবাসী বিশাল ফুকনক ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰাৰ পাছতে পোহৰলৈ আহিছে ন চাঞ্চল্যকৰ তথ্য আৰক্ষীৰ প্ৰাথমিক তদন্ত মতে বিশাল ফুকনৰ 60 কোটি টকা লেনদেনৰ তথ্য লাভ কৰিছে ইমান কম সময়ত কৰ পৰা ইমান ধন আহিল সেই কথা এতিয়াও স্পষ্ট হোৱা নাই যদিও কম সময়ৰ ভিতৰত 30% মুনাফা দিয়াৰ প্ৰলোভন দি বিশালে ধন সংগ্ৰহ কৰাৰ তথ্য পোহৰলৈ আহিছে বিনিয়োগকাৰীক অস্বস্থ কৰিব পৰাকৈ নটাৰীৰ জৰিয়তে চুক্তি কৰে বিশালে 1000ৰ পৰা 1500 লোকৰ পৰা বিশাল ফুকনে সংগ্ৰহ কৰিছিল ধন কেৱল অসমৰে নহয় বহিৰাজ্যৰ বহু ব্যক্তিয়ে ধন বিনিয়োগ কৰিছিল বুলি আৰক্ষীৰ জেৰাত পোহৰলৈ আহিছে যিহেতু ট্ৰেডিংৰ বাবে অনলাইন ট্ৰেডিং কোম্পানীৰ লাইসেন্স থাকিব লাগে বা সেবিৰ অনুমতি থকাটো বাঞ্ছনীয় কিন্তু তেনে ক্ষেত্ৰত কোনো লাইসেন্স বিশালৰ ওচৰত নাই এই ক্ষেত্ৰত বিশালে ভুল কৰিছে বুলি নিজে স্বীকাৰ কৰিছে আৰক্ষীৰ আগত বিশাল ফুকনে আৰক্ষীৰ আগত স্বীকাৰ কৰিছে যে সুমে বৰাৰ বিয়াত 3 কোটি টকা খৰচ কৰিছিল আৰক্ষী বিষয়ে বিশাল ফুকনৰ সৈতে আৰু কোন জড়িত আছে সেই নাম উল্লেখ নকৰাকৈ কলে এইটো এটা ডাঙৰ প্ৰবঞ্চনাৰ ঘটনা বহু মানুহ ইয়াত জড়িত আছে নিউজ ডেস্ক ৰিপোৰ্ট টাইমছ মিডিয়া 24